নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ পুনৰ 60,000 চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ যুৱক যুৱতীসকলক ইণ্টাৰভিউৰ বাবে সাজু হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু 60,000 চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নতুনকৈ পুনৰ 35,000 চাকৰি বিজ্ঞাপন প্ৰকাশ পাব অতি শীঘ্ৰেই পিছলৈ আৰু 25,000 চাকৰি দিয়াৰ পৰিকল্পনা অসম চৰকাৰৰ ৰাজ্যৰ যুৱক যুৱতীসকলক ইণ্টাৰভিউৰ বাবে সাজু হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাকৰিক লৈ বৃহৎ ঘোষণা আগন্তুক জুলাই মাহত অনুষ্ঠিত হ'ব সকলো চাকৰিৰ পৰীক্ষা আৰক্ষী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই মাহত 1 লাখৰো অধিক যুৱক যুৱতীক চাকৰি দিয়াৰ টাৰ্গেট অসম চৰকাৰৰ আৰু ইতিমধ্যে ৰাজ্যৰ 97,000 যুৱক যুৱতীক দিয়া হৈছে চৰকাৰী চাকৰি নোপোৱা 2 লাখ যুৱক যুৱতীক দিয়া হ'ব কৰ্মসংস্থাপন আৰু শীঘ্ৰেই প্ৰকাশ পাব নতুনকৈ খালী হোৱা পদৰ বিজ্ঞাপন প্ৰতি বছৰে হাজাৰ হাজাৰ চাকৰি বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজিৰ দিনটোত চাকৰিক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ আগন্তুক 3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ অসমৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশজুৰি সঘনাই সলনি হৈছে বতৰ আহিছে ইটোৰ পাছত সিটো পশ্চিমীয়া ধুমুহাৰ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা 3 দিনত মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাতৰ সম্ভাৱনা আছে আগন্তুক 3 দিনত অসমতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মঙলবাৰে আগজাননী যোগে প্ৰকাশ কৰিছে যে পশ্চিমীয়া ধুমুহাই উত্তৰ পশ্চিম ভাৰতৰ বতৰত প্ৰভাৱ পেলাব পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল 14 মাৰ্চ অৰ্থাৎ আজি অসমলৈ অহাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কিন্তু হঠাৎ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ ধমকত ইলেক্ট্ৰেল বণ্ডৰ তালিকা দিবলৈ বাধ্য হ'ল ষ্টেট বেংক অফ ইণ্ডিয়াই এটা পেন ড্ৰাইভৰ ভিতৰত ভৰাই উচ্চতম ন্যায়ালয়ৰ লগতে নিৰ্বাচনী আয়োগত ইলেক্ট্ৰেল বণ্ডৰ তথ্য দাখিল কৰিলে ষ্টেট বেংক অফ ইণ্ডিয়াই দেশৰ শীৰ্ষ ন্যায়ালয়ত ইলেক্ট্ৰেল বণ্ডক লৈ শপতনামা দাখিল SBIৰ পৰা ক্ৰয় কৰা হৈছিল 22,217খন ইলেক্ট্ৰেল বণ্ড আৰু ইয়াৰে 22,030খন ইলেক্ট্ৰেল বণ্ডৰ ধন উঠোৱা হৈছে 2019ৰ 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে 3,346খন ইলেক্ট্ৰেল বণ্ড ক্ৰয় কৰিছিল একেটা বছৰতে 12 এপ্ৰিলৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে ক্ৰয় কৰা হৈছে 18,871খন বণ্ড নিৰ্বাচন আয়োগকো দিয়া হৈছে ইলেক্ট্ৰেল বণ্ডৰ সকলো তথ্য এটা পেন ড্ৰাইভত পাছৱাৰ্ড প্ৰটেক্টেড PDF ফাইল দিলে SBIয়ে আৰু সুকীয়া এনভেলপত পাছৱাৰ্ড প্ৰেৰণ কৰা হৈছে নিৰ্বাচনী আয়োগলৈ এই তথ্য প্ৰকাশ কৰিলে বা এই কথা প্ৰকাশ কৰিলে SBIৰ অধ্যক্ষ দিনেশ কুমাৰ খাৰাই পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ ভাল খবৰ এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰত বহি আপুনি কৰিব পাৰিব যান বাহনৰ লাইচেন্সৰ পৰা আৰম্ভ কৰি RCৰ সকলো কাম এই সন্দৰ্ভত ৰাজ্যৰ পৰিবহণ বিভাগে মুকলি কৰিলে কেইবাটাও ফোন নম্বৰ যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা ঘৰৰ পৰাই কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ দ্বিতীয়ৰ কাৰ্যালয়লৈ নোযোৱাকৈ কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ এই সন্দৰ্ভত পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ বিশেষ ফোন নম্বৰ ৰাজ্যত চলি আছে জনসেৱা মাহ আৰু আপুনি শীঘ্ৰে আপডেট কৰক এই মাহত যান বাহনৰ সকলো নথিপত্ৰ বা সকলো কাম কাজ কৰি লওক
1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হৈছে জনসেৱা মাহ। ৰাইজৰ বাবে পৰিবহণ বিভাগে এই সন্দৰ্ভত মুকলি কৰিছে 4টাকৈ বিশেষ নম্বৰ। নম্বৰকেইটা আপোনালোকে নোট কৰক। নম্বৰকেইটা হৈছে, প্ৰথম নম্বৰটো হৈছে 9127206803, দ্বিতীয়টো নম্বৰ হৈছে 8011333013, তৃতীয়টো নম্বৰ হৈছে 8822755738, চতুৰ্থটো নম্বৰ হৈছে 8011578399। এই নম্বৰসমূহৰ জৰিয়তে আপোনালোকে ঘৰত বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ। পুৱা 9:30 পৰা সন্ধিয়া 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰসমূহত। কাৰ্যালয়লৈ নহাকৈয়ে আপোনালোকে কৰিব পাৰিব সকলোবোৰ কাম। যান বাহনৰ পঞ্জীয়ন, লাইচেন্স, বেংকৰ লোন অনাদায়ৰ নিষ্পত্তিকৰণ কৰিব পাৰিব এই নম্বৰসমূহত ফোন কৰি। লগতে কৰ পৰিশোধ, ফিটনেছ চাৰ্টিফিকেটো উলিয়াব পাৰিব বা এইসমূহ কামো কৰিব পাৰিব। সকলো কাম ঘৰৰ পৰাই কৰিব পাৰিব আপোনালোকে। 50টাৰো অধিক সেৱা এই নম্বৰৰ জৰিয়তে আপোনালোকে ঘৰত বহি কৰিব পাৰিব। এই কথা জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, দেশত বলবৎ হ'ল কা আৰু কাৰ জৰিয়তে ডিভোটাৰ হৈ থকা 20 লাখ লোকক দিয়া হ'ব নাগৰিকত্ব। কা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। কাৰ জৰিয়তে ডিভোটাৰ হৈ থকা 20 লাখ লোকক দিয়া হ'ব নাগৰিকত্ব। কা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। কাৰ জৰিয়তে 15 পৰা 20 লাখ মানুহে সুৰক্ষা পাব বুলি মন্তব্য ভৱেশ কলিতাৰ। আৰু কা কাৰ্যকৰী হোৱাৰ পিছত এজনো নতুনকৈ বিদেশী আহিব নোৱাৰে বুলি মন্তব্য ভৱেশ কলিতাৰ। লগতে কাক লৈ কোনেও শংকিত হ'ব নালাগে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, দেশত পুনৰ হ'ব বিজেপি চৰকাৰ আৰু আগন্তুক 2024 লোকসভা নিৰ্বাচনত অসমত 11 নহয় 13খনলৈ বৃদ্ধি পাব বিজেপিৰ আসন। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ। লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাৰ বাবেই আসন বাঢ়িব বিজেপিৰ। 11খন নহয় 13খনলৈ বৃদ্ধি পাব বিজেপিৰ আসন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে মই 11খন আসনৰ কথা কৈ আছিলোঁ। মই কংগ্ৰেছৰ এনেকুৱা টিকট আশা কৰা নাছিলোঁ। কংগ্ৰেছে যি ধৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তাৰ পিছত মোৰ ধাৰণা সলনি হৈছে। বিজেপি আৰু অলপ চেষ্টা কৰিলে 13খনলৈ বৃদ্ধি হ'ব আসনৰ সংখ্যা। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, দেশত কা বলবৎ হোৱাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে আৰু এইবাৰ ৰংঘৰৰ বাকৰিৰ কা বিৰোধী আন্দোলনৰ পৰা বিদ্যুৎ শইকীয়া, ধৈৰ্যকৰ, শৃংখল চলিহা, ৰন্টু পানী ফুকন আৰু হৰ গগৈকে ধৰি বহুকেইজন প্ৰতিবাদী নেতাক আটক কৰিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসমত স্থাপন হ'ব টাটাৰ ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিলে এই প্ৰকল্পৰ। এই প্ৰকল্প স্থাপনৰ ফলত ৰাজ্যৰ 30,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। ৰাজ্যত একেলগে ওলাব 30,000 চাকৰি। 15,000 প্ৰত্যক্ষ আৰু 15,000 পৰোক্ষ চাকৰি মুকলি হ'ব ৰাজ্যত। 2 এদিনতে প্ৰকাশ পাব এই চাকৰিৰ বিজ্ঞাপন। অসমত টাটাই বিনিয়োগ কৰিলে 27,000 কোটি টকা। জাগিৰ ৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগ কৰিব টাটাই। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিলে এই প্ৰকল্পৰ। আৰু এই প্ৰকল্প গ্ৰহণে নিবনুৱাৰ বাবে মুকলি কৰিলে সংস্থাপনৰ বাট। স্থাপন হ'ব টাটা ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড। জাগিৰ ৰোড কাগজ কলৰ চৌহদত স্থাপন হ'ব এই প্ৰকল্প। আৰু এই ছেমি কণ্ডাক্টৰ ৰপ্তানি কৰা হ'ব আমেৰিকাৰ টেছলা কোম্পানীলৈ। আজিৰ পৰা অসমৰ নতুন দিনৰ আৰম্ভণি আখ্যা মুখ্যমন্ত্ৰীৰ।
এই প্ৰকল্প উদ্বোধনৰ পিছতেই মুখ্যমন্ত্ৰীৰ মন্তব্য আজিৰ পৰা অসমৰ নতুন দিনৰ আৰম্ভণি হ'ল।